এইটো আপোনাৰ ইলেক্ট্ৰিক হয় 22ৰ হয় এখন আপোনাৰ যদি পেপাৰ আপডেট কৰি দিব লগা হয় যেটো বহুতে বিচাৰে 5 ফুটি যেটো আছে নেকি BS4 5 ফুটি যেটো আমাৰ তাতে এটা আছে এখন 22ৰ হয় এখনৰ দাম ৰাখিছো সুপাৰ কেৰি আপোনাৰ এইটো ডিজেলৰ হয় এখন গাড়ী ডিজেলৰ হয় এখন গাড়ী আপোনাৰ 2020ৰ হয় এসি গোল্ড আপোনাৰ এখন 2023ৰ হয় এসি গোল্ড ডিজেলৰ যদি লাগে 5 গিয়াৰৰ ডিজেলৰো আছে 24 মডেল আৰু পেট্ৰলৰ যদি লাগে এসি গোল্ড আমাৰ তাতে বহুত ষ্টকত আছে হয় ডাঙৰ গাড়ী এইখন আপোনাৰ 22 ফুটি বহুতে বিচাৰি থাকে 22 ফুটি গাড়ী আছে নেকি তে 22 ফুটি গাড়ী হয় এইখন 2023ৰ হয় এইখনৰ দাম আমি তো দেখা পাইছে মোৰ পিছফালে আছে বুক এখন কমাৰ্চিয়েল ভেহিকলস আপোনালোকে চাব পাৰিছে আপোনাৰ হাতত যদি একদম কম দাম আছে কম বাজেট আছে মাত্ৰ 1 লাখ টকাৰ বাজেট আছে তেনেহলে চিন্তা কৰিব নালাগে মই আহি উপস্থিত আপুনি দেখিবলৈ পাইছে এসকে মোটৰছত ইয়াত আপুনি একদম ডাঙৰ গাড়ীৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ সৰু সৰু গাড়ী লৈ যাব পাৰিব দাম ৰাখিব মাত্ৰ 1 লাখ টকা 1 লাখ টকা ডাউন পেমেন্ট কৰি আপুনি ইয়াৰ পৰা যিকোনো এখন গাড়ী ফাইনেন্স কৰি যাব পাৰিব আৰু কেছতো যদি আপুনি নিব বিচাৰে তাতো আপুনি ভাল দামত এখন ভাল গাড়ী পাই যাব ইয়াৰ লোকেশন হৈছে নগাঁৱৰ লক্ষীনগৰ চাৰিআলিৰ খুদিগটিয়াৰ যেটো গুৱাহাটীৰ ট্ৰেভেলাৰ ষ্টেচন আছে তাৰ একদম কাষতে আছে এসকে মোটৰছ আৰু সন্মুখত আছে আপোনাৰ ভাৰত পেট্ৰলিয়াম পেট্ৰল পাম্প ইয়াতে আপোনাৰ কি সুবিধা লাভ কৰিব যদি আপুনি ইয়ালৈ আহে সকলো সবিশেষ জনাম আমি দাদাৰ পৰা জানিম এখন ডিলাৰৰ ওনাৰৰ পৰা জানিম গতিকে বেছি সময় পলম নকৰো আহক আমাৰ আজি ভিডিওটো আৰম্ভ কৰো তো এতিয়া আমাৰ লগত আছে এখন ডিলাৰৰ ওনাৰ সাকেন্দ্ৰ দা প্ৰথমে নমস্কাৰ ভালে আছে নমস্কাৰ হয় এতিয়া যিসকল দৰ্শক ইয়ালৈ প্ৰথমবাৰ আহিব তেওঁলোক আপুনি জনাই দিয়ক যে আপোনালোকৰ ডিলাৰত যদি আহে কি সুবিধা এক্সট্ৰা পাব ডিলাৰৰ পৰা গাড়ী কিয় ল'ব আমাৰ ডিলাৰৰ পৰা গাড়ী ললে এটা সুবিধা কাস্টমাৰৰ যে আমাৰ ডিলাৰৰ পৰা গাড়ী লওতে আমি ফুল এটা সাৰ্ভিসিং কৰি দিও পুৰা ফুল সাৰ্ভিসিং কৰি দিও মোবিল ফিল্টাৰ এবিলাক সন্মুখতে হলাই দিও আৰু যদি আমাৰ পৰা গাড়ী লোৱাৰ পিছত এক মাহৰ ভিতৰত ইঞ্জিনৰ যদি কিবা ইস্যু আহে যদি কিবা প্ৰবলেম দিয়ে আমি আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰী কাম কৰাই দিও পুৰা একদম 1 টকা খৰচ নহকে ফ্ৰী কে কৰাই 1 টকা আমি কাস্টমাৰৰ পৰা নলও যদি কিবা পাৰ্টস কিনিব লগা হয় আমি নিজৰ ডিলাৰৰ তৰফৰ পৰা কিনি পেলাই লগাই হয় ইমানখিনি সুবিধা আপুনি এসকে মোটৰছৰ ফালৰ পৰা লাভ কৰিব ইয়াৰ এড্ৰেছ আমি ভিডিওৰ আৰম্ভণিতে জনাই দিছো আৰু লগতে জনাই দিও যে ইয়াতে ফাইনেন্সৰ সুবিধা হৈ যায় এক্সচেঞ্জৰ সুবিধা হৈ যায় হয় যদি সিভিল ভাল আছে ফাইনেন্সৰ সুবিধা হৈ যায় না একদম কম টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী লৈ যাব পাৰে হয় গতিকে বেছি সময় পলম নকৰো আজি মই প্ৰথম গাড়ী কোনখন দেখাম সৰুৰ পৰাই দেখাই যাও পেসেঞ্জাৰ অটো TVS কিং 2024ৰ হয় এই গাড়ীখন আপোনাৰ 24ৰ হয় কম ইউজ হৈছে নতুন 24ৰ হয় 24ৰ হয় এখন আপোনাৰ 1,60,000 টকাত পাই যাব 1,60,000 টকাত আপুনি এখন অটো পাইছে ইয়ালৈ যদি আহে কাস্টমাৰ নেগোশিয়েবল কৰি দিব দাম কমে কয় ভিডিও যদি চাই আহে তেতিয়াহলে কিবা এটোটো পাই যায় 1,60,000 টকাত একদম কাস্টমাৰৰ নামত ট্ৰান্সফাৰ কৰি পুৰা পেপাৰস ক্লিয়াৰ কৰি পাই যাব হয় নেক্সট আৰু এখন বেটাৰী অটো আছে এটো আপোনাৰ ইলেক্ট্ৰিক হয় এখন 23ৰ হয় এখন আপোনাৰ 23ৰ হয় 23ৰ মডেল 23ৰ এখন 1,80,000 টকাত উইথ ট্ৰান্সফাৰ পাই যাব উইথ ট্ৰান্সফাৰ মাত্ৰ 1,80,000 টকা এখনৰ দাম ৰখা হৈছে নেক্সট এখন টেম্পো আছে মালটনা এখন 22ৰ হয় এখন আপোনাৰ যদি পেপাৰ আপডেট কৰি দিব লগা হয় আমি 150 দি দিম 150 এ পেপাৰস ক্লিয়াৰ কৰি পেলাই মাত্ৰ 1.5 লাখ টকাত আপুনি এখন অটো পাই আছে এখন ফাইনান্স কৰিব পাৰিব নেকি নাই 3 টকা আমি ফাইনান্স নকৰো কেছত কম টকাৰ গাড়ী যেতিয়া কেছতে ল'ব লাগিব আৰু 4 চকীয়া বিলাক ফাইনান্স হৈ যায় নেক্সট আছে আপোনাৰ যেটো বহুতে বিচাৰে 5 ফুটি যেটো আছে নেকি BS4 5 ফুটি যেটো আমাৰ তাতে এটা আছে এখন গাড়ী 18ৰ হয় বহুত ধুনিয়া গাড়ী গাড়ীখন আপোনাৰ 5 ফুটি হয় বহুতে বিচাৰি থাকে 5 ফুটি যেটো আছে নেকি BS4 5 ফুটি যেটো এটোৰ দাম ৰাখিছো 1,80,000 টকা মাত্ৰ 1,80,000 টকা 180 এখন ফাইনান্স কৰিব পাৰিব নেকি ফাইনান্স কৰিলে পাৰিব কিন্তু নকৰিলে বেছি ভাল কম পইচা যেতে 1,80,000 টকা দামে ৰাখিছে যদি ফাইনান্স কৰি দিলে একদম কমি যাব গতিকে কেছত লোৱাটো ভাল আৰু ন কেছত লোৱাটো ভাল ইন্টা V30 এখন 22ৰ হয় এখনৰ দাম ৰাখিছো 5,20,000 টকা ইন্টা V30 বহুতে বিচাৰি থাকে ইন্টা V30 আমাৰ তাতে 22ৰ আছে 23ৰ আছে 24ৰ আছে 22ৰ 23ৰ 24ৰ ইন্টা V30 হ'ব হয় নেক্সট সুপাৰ কেৰি আপোনাৰ এইটো ডিজেলৰ হয় এখন গাড়ী ডিজেলৰ হয় এখন গাড়ী আপোনাৰ 2020ৰ হয় বহুতে বিচাৰি থাকে ডিজেলৰ গাড়ী আছে নেকি এখনৰ দাম ৰাখিছো 380 হয় 3,80,000 টকা এখনৰ আস্কিং ৰাখিছে নেক্সট আমি দেখিছো এসি গোল্ডৰ বহুত ডিমান্ড এসি গোল্ড আপোনাৰ এখন 2000
23-ৰ হয় হয় 2023-ৰ হয় এইটো পেট্ৰলৰ হয় 5 গিয়াৰৰ হয় তে এইখনৰ দাম ৰাখিছো আপোনাৰ 380 380 আৰু পাঁচটা এচি গিয়াৰৰ এচি গোল্ড গ'ল্ড এচি গোল্ড ডিজেলৰ যদি লাগে 5 গিয়াৰৰ হয় ডিজেলৰো আছে 24 মডেল আৰু পেট্ৰলৰ যদি লাগে এচি গোল্ড আমাৰ তাতে বহুত ষ্টকত আছে হয় আপোনাৰ স্কয়াৰ লাইট লাগে গোল্ড লাইট লাগে এচি গোল্ড লাগে এচি ইএক্স লাগে আমাৰ তাতে ষ্টকত গোটেইকেইটা বহুত মডেল কেইটা আছে এভেইলেবল আছে ন হয় হয় ফোন কৰিলে আপুনি পাই ফোন যাব কৰিলে আমি দামো কৈ দিম হয় আৰু কম দামতো পাব আৰু কম দামতে এটা গাড়ী আছে হয় এখন অশোক লেলেণ্ড ডোজ হয় এলএছ হয় অশোক লেলেণ্ড ডোজ প্লাছ এলএছ এইটো গাড়ী আপোনাৰ 24-ৰ হয় এইখন গাড়ীৰ দাম ৰাখিছো আমি 6,20,000 টকা 24ৰ গাড়ী হয় একদম 24-ৰ নতুনেই হৈ গাড়ী আছে গাড়ী চাব পাৰিছে ধুনীয়া হৈছে পেইণ্ট একদম অৰিজিনেল আছে 36,000 ৰান হৈছে মাত্ৰ 36,000 কিলোমিটাৰ চলিছে ন হয় হয় এখনে আস্কিংটো কিমান ক'লে 20,000 টকা হয় হয় নেক্সট গাড়ীখনে আগবাঢ়ো নেক্সট আপোনাৰ ইন্ট্ৰা B10 এইখন 22-ৰ হয় এইখনৰ দাম ৰাখিছো আমি 370 370 24-ৰ এখন আছে 4 লাখ আৰু 21-ৰ এখন আছে 3,60,000 হয় ইন্ট্ৰা B10 আমাৰ তাতে ষ্টকত 4-5টা আছে হয় তে আমি দাম ফোনতে জনাই দিম আপোনাৰ স্ক্ৰিনত নাম্বাৰ দিয়া থাকিব হয় আমি জনাই দিম যদি আপোনাৰ গাড়ী পছন্দ হয় আপুনি লগে লগে ভিডিঅ'টো পজ কৰিব আৰু ফোন কৰিব খালি টাইমটো অলপ চাই ল'ব ন হয় হয় যেতিয়া তেতিয়া ফোন কৰি নিদিব আৰু আপোনাৰ যিটো এইটো 23 মডেল পেট্ৰলৰ হয় পেট্ৰলৰ 2023-ৰ হয় হয় পেট্ৰলৰ হয় টায়াৰো ভালে আছে আপোনাৰ ধুনীয়া টায়াৰ আছে যদি এইটো কোনোবাই লয় 3,20,000 টকা দাম ৰাখিছো 3,20,000 টকা হয় এইখনৰ ডিজেলৰ দাম লাগিলেও ৰাখিছে। পাব হয় এইখন কিন্তু 7 ফুটি বহুতে বিচাৰে এইটো জিতু প্লাছ 7 ফুটি এইটো পেট্ৰলৰ হয় ডিজেলতো পাই যাব এইটো ডিজেলতো পাই পেট্ৰলৰ যাব। হয় হয়। এইটোৰ দাম ৰাখিছো 3,20,000 টকা আৰু যিটো আছে ফোনতে আমি জনাই দিম আপোনাৰ য়োদ্ধা 23 মডেল হয় এইটো 2023-ৰ হয় টায়াৰ চাৰিটা নতুন আছে হয় আপোনাৰ এইখনৰ দাম ৰাখিছো 560 560 5,60,000 টকা 2023 চনৰ আৰু এখন 21-ৰ আছে সেইখন দাম ৰাখিছো 5 লাখ টকা এইটো 21ৰ এখন আছে 1700 হয় হয় বহুতে 1700 বিচাৰি থাকে এইটো 1700 হয় এইখনৰ দাম ৰাখিছো 560 560 হয় হয় মহিন্দ্ৰা বলেৰো পিকআপ ম্যাক্স বহুতে বিচাৰি থাকে ম্যাক্স গাড়ী আছে নেকি হয় তে এইখন ম্যাক্স হয় 24-ৰ হয় এইখনৰ দাম ৰাখিছো আমি 9,50,000 টকা 9,50,000 একদম অল টোটাল সব কৰা আছে বডি ৰিলিং সিলিং সব বনোৱা আছে পাতি সাতি লগোৱা আছে হয় 9 লাখ পুৰা একদম পেপাৰছ অল ক্লিয়াৰ কৰি পেলাই 50,000 হয় 9,50,000 টকা ন আৰু আছে বলেৰো ফোন কৰিলে আমি জনাই দিম হয় এইখন হল আপোনাৰ ডিজেলৰ এসি গোল্ড আপোনাৰ বহুতে বিচাৰি থাকে ডিজেলৰ এসি গোল্ড আছে নেকি হয় ডিজেলৰ এসি গোল্ড হয় এইখন 2022-ৰ হয় হয় গাড়ী অৰিজিনাল পেইণ্টত আছে একদম ধুনীয়া আছে অৰিজিনাল পেইণ্টত আছে 2022-ৰ হয় হয়। এইখনৰ দাম ৰাখিছো 3,30,000 3,30,000 টকা এখনৰ দাম ৰাখিছে হয় হয় ডাঙৰ গাড়ী এইখন আপোনাৰ 22 ফুটি বহুতে বিচাৰি থাকে 22 ফুটি গাড়ী আছে নেকি হয় তে 22 ফুটি গাড়ী হয় এইখন 2023-ৰ হয় হয় এইখনৰ দাম আমি নকওঁ এইটো ফোনতে কৈ দিম ফোনত ক'ব এইখনৰ দাম নকওঁ ফোন কৰিলে আমি জনাই দিম দামটো কিমান কি কথা হয়। ডিটেইলছ সব ফোনতে কথা পাতিলো যদি আপোনাক ডাঙৰ গাড়ী লাগে এখন দেখিও চাবলৈ পাৰিছে যদি আপোনাৰ পছন্দ হয় লগে লগে ফোন কৰিলে একদম দাম চাম সব ফোনত কৈ দিব ন হয়, যদি কোনোবা বিচাৰে যে ফটো লাগিলে ফটো প্ৰভাইড কৰিব পাৰিব হয় হয় য়োদ্ধা আপোনাৰ এইটো 2 টনৰ হয় এইটো 2024-ৰ হয় টায়াৰ চাৰিটা নতুন আছে হয় 2 টনৰ য়োদ্ধা বহুতে বিচাৰি থাকে তে এইটো 2 টনৰ হয় হয় 2 টনৰ য়োদ্ধা 24-ৰ হোৱাইট কালাৰৰ দুটা আছে আৰু আপোনাৰ নীলা কালাৰৰ আছে এটা 24-ৰ হয় তিনটা হয় য়োদ্ধা যদি 2 টনৰ বিচাৰি আছে কোনোবা আমাক ফোন কৰিলে আমি জনাই দিম দাম ৰাখিছো এইটো 7 লাখ টকা 7 লাখ টকা হয় নেক্সট এখন বলেৰো পিকআপ আছে ন বলেৰো পিকআপ আপোনাৰ 1.7T বহুতে বিচাৰি থাকে 1.7T এইটো হয় এইটো গাড়ী হল আপোনাৰ 2022-ৰ গাড়ীখন অৰিজিনাল পেইণ্টত আছে বহুত ধুনীয়া গাড়ী এইখন গাড়ীৰ দাম ৰাখিছো আমি 7 লাখ টকা 7 লাখ টকা এখনৰ আস্কিং ৰাখিছে এইটো 7 লাখ টকা ৰাখিছো হয়। আপোনাৰ গাড়ীখনৰ ৰানো কম হৈছে গাড়ীখনৰ ৰান হৈছে 94,000 অনলি 94,000 হয় ৰান হৈছে তো ইন্ট্ৰা আপোনাৰ এইটো 2024-ৰ হয় 2024-ৰ হয় এখনৰ দাম ৰাখিছো আমি 4 লাখ টকা ইন্ট্ৰা B10 যদি লাগে আমাৰ তাতে 20 21 22 23 আছে হয় সুপ্ৰ এইটো নহয় এইটো বিক্ৰী হৈ গল হয় সুপ্ৰ আৰু আছে সুপ্ৰ লাগিলে আমাৰ তাতে BS4-ৰ আছে
আৰু BS6ৰো আছে হয় ফোন কৰিলে আমি ফোন জনাই কৰি জনাই দিব ন এতিয়া আমি ইয়াতে যিমানকেইখন গাড়ী দেখুৱালো ইয়াৰ উপৰি পাৰ্কিঙত আৰু বহুত গাড়ী আছে পাৰ্কিঙত গাড়ী আছে হয় মহেন্দ্ৰ সুপ্ৰো আছে যিকেইখন গাড়ীৰ নাম ক'লে তাৰ উপৰিও আৰু বেলেগ কিবা গাড়ী আছে নেকি মহেন্দ্ৰ জিতু আছে সুপ্ৰো আছে এছ গ'ল লাগিলে আমাৰ তাতে ষ্টকত বহুত আছে হয় জনাই দিম হয় গতিকে ভিডিঅ'টো যদি এইখিনিলৈকে চাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই তেনেহ'লে পেজটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ থাকিব যদি কিবা জানিবলগীয়া থাকে লগে লগে কণ্টেক্ট কৰিব আজিলৈ ইমানেই চাই থাকিব নিউজ ব্যুৰ চেনেলটো ধন্যবাদ